এখন সুইফট ডিজায়াৰ বাহনৰ ভিতৰত আবদ্ধ হয় অসুস্থ চালক। প্ৰায় 2 ঘণ্টা সময় সুইফট ডিজায়াৰ বাহনৰ ভিতৰত আবদ্ধ হৈ থাকে অসুস্থ চালকজন। স্থানীয় ৰাইজে জানিব দিয়া মতে বৰপেটাৰ পৰা সৰ্থেবাৰী অভিমুখে আহি আছিল সুইফট ডিজায়াৰ বাহনখন। সেই সময়তে সৰ্থেবাৰীৰ আগদিয়াৰ এখন দোকানৰ সন্মুখত অসুস্থ হয় চালকজন। স্থানীয় ৰাইজে বহু চেষ্টা কৰে যদিও সুইফট ডিজায়াৰ বাহনৰ পৰা অসুস্থ চালকজনক বাহিৰ কৰিবলৈ সক্ষম হোৱা নাই। স্থানীয় ৰাইজে বিফল হোৱাৰ পিছত সৰ্থেবাৰী আৰক্ষীক খবৰ দিয়ে। লগে লগে সৰ্থেবাৰী আৰক্ষীৰ দল আহি ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে সুইফট ডিজায়াৰ বাহনখনৰ গ্লাছ ভাঙি অসুস্থ চালকজনক লগে লগে আৰক্ষীৰ দলটোৱে বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে। এতিয়ালৈকে সুইফট ডিজায়াৰ বাহনৰ চালকজনৰ পৰিচয় জানিব পৰা নাই। সুইফট ডিজায়াৰ বাহনখনৰ নম্বৰ হৈছে AS01 OC 6939। ঘটনাটো হ'ল যে মই দোকানত বহি আছো। মই টেবুলৰ ফালে তলৰ ফালে পইচা হিচাপ কৰি আছো। এই মুহূৰ্তে গাড়ীখন আহি তাতে ৰখোৱাৰ পিছত 10-15 মিনিট মান চালো, গাড়ীৰ পৰা মানুহ চানুহ একো নোলায়। মই ভাবিলো যে ফেমিলি আছে নেকি, তাহাঁতক কিবা বুজাই আছে নেকি। এনে কৰি 15-20 মিনিট মান হৈ গ'ল। তাৰপিছত আৰু মই উঠি আহিলো দোকানৰ পৰা। আহি কিনে চালো গ্লাছখন হৈছে গাড়ীৰ কলা গেলাচি দি ভিতৰত কি আছে না আছে এইটো চোৱা নাযায়। মই সন্মুখতে চাব বিচাৰিলো, তথাপি দেখা নাযায়। তাৰপিছত আৰু অলপ টাইম চালো, দৰ্জাখনত থপৰাই দিলো, তথাপি হাৰি চাৰি একো দিয়া নাই। দৰ্জা খুলিবলৈ মই চেষ্টা কৰিছো, তথাপি খুলিব পৰা। পিছে মানুহ চানুহ আনি কিনে যোৱা মানুহবিলাক মই ৰখাই কিনে ক'লো যে এনে ঘটনা, গাড়ীখন ইমান টাইম হৈ গ'ল, ষ্টাৰত আছে গাড়ীখন, চাৰিচকীয়া বাহন। পিছে আৰু তাহোনেও চেষ্টা কৰিল যে ভিতৰৰ পৰা মানুহ যে জগাব পাৰো নেকি, কোনোবাই আছে নেকি। তাহোনেও চালে, তাতেও জগাব নহলে। তাৰপিছত আৰু উপায়হীন আৰু 2 ঘণ্টা মান হৈ গ'ল। পিছত আৰু থানাত ফোন কৰিব লগা হ'ল। আৰক্ষী আহি কিনে দৰ্জা ইফালে খাই কিনে তাহোনেও চেষ্টা কৰি ওলাব নহলে, হাৰি চাৰি নিওঁতে। তাৰপিছত দৰ্জাখন ভাঙি লক খুলি কিনে তাক ওলালে আৰু। বৰপেটাৰ পৰা হাবিজুৰ খানৰ ৰিপৰ্ট, এনিভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।